মন্ত্ৰী ভাতৃপ্ৰতিম শ্ৰীযুত সিনহা ডাঙৰীয়া, বিধায়ক ভূপেন ৰায়, কৃষিমন্ত্ৰী চৌধুৰী ডাঙৰীয়ানী, জিলা আয়ুক্ত শ্ৰীযুত চৌধুৰী ডাঙৰীয়া, এই বঙাইগাঁও মেডিকেল কলেজৰ মই ক'ব বিচৰা নাই, মই দুটামান কথা ক'ব বিচাৰিছোঁ। মাননীয় মন্ত্ৰী মহোদয় আছে, গতিকে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰি মই দুটামান কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে যে মেডিকেল কলেজখন মাননীয় মন্ত্ৰী মহোদয়ে কোৱা নিচিনাকৈ যে 1 মাহ 1.5 মাহ 2 মাহৰ ভিতৰত মেডিকেল কলেজখন ইন'গ্ৰেশ্যন কৰিব। এই 1 মাহ 2 মাহৰ ভিতৰত মেডিকেল কলেজখন ইন'গ্ৰেশ্যন কৰাৰ কাৰণে যি পদক্ষেপ লৈছে তাৰ কাৰণে মই বিভাগীয় মন্ত্ৰী সিনহা ডাঙৰীয়াকে আদি কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ বঙাইগাঁওবাসী ৰাজ্যৰ পৰা বঙাইগাঁও জিলাবাসী ৰাজ্যৰ পৰা আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। কিন্তু কথাটো হৈছে যে 2 মাহ 1 মাহ যিমানে দিনৰ পিছতে ধৰক মেডিকেল কলেজখন পূৰ্ণাংগ ৰূপ হৈছে, আন্তঃগাঁথনি মোটামুটি হৈছে। এইটো বিভিন্ন ক্ষেত্ৰত প্ৰিন্সিপালকে আদি কৰি বিভিন্ন ক্ষেত্ৰত মোক নিযুক্তি প্ৰদান কৰিছে। তাৰমানে কলেজখন মহাবিদ্যালয়খন আৰম্ভ হৈছে। কিন্তু ইয়াত আমাৰ দুটামান কথা অসুবিধা ইয়াত সৃষ্টি হৈছে। মই যিটো লক্ষ্য কৰিছোঁ যে ইয়াত যিটো ডেডিকেটেড লাইন ইলেক্ট্ৰিচিটি, এই ডেডিকেটেড লাইনটো আচলতে ইয়াৰ আগেও যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল তেতিয়াও তাৰমানে ডেডিকেটেড লাইনটোৰ কথা কৈ কৰিছিল। তেতিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ ডাঙৰীয়া আহি কথা কৈছিল, কিন্তু এই ডেডিকেটেড লাইনটো আজি দিনটোলৈকে হৈ থকা নাই। আৰু ডেডিকেটেড লাইনটো যদি হৈ নুঠে তেতিয়াহ'লে মেডিকেল কলেজখন যেতিয়া আমি ইন'গ্ৰেশ্যন কৰিম, মেডিকেল কলেজখন ইন'গ্ৰেশ্যন কৰাৰ লগে লগে তাৰমানে ইয়াত জেনেৰেল বিজনেছ চলাব লাগিব, তাৰমানে ইয়াতে ব্যয়বহুল কাম এটা হ'ব। গতিকে মই মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, এই যিটো ডেডিকেটেড লাইন এপিডিএছএলৰ লগত যোগাযোগ কৰি এইটো যাতে ইন'গ্ৰেশ্যনৰ আগে আগে যাতে ডেডিকেটেড লাইনৰ কামটো সম্পূৰ্ণ হয়, তাৰ কাৰণে মই তেওঁক মই অনুৰোধ জনাইছোঁ। দ্বিতীয়তে হৈছে যে আমাৰ ইয়াত এতিয়া মই জনাত 150তকৈ অধিক ফেকাল্টি ইয়াতে নিযুক্ত হৈছে। ইয়াত মেডিকেল কলেজখন হ'ব চলিব, কিন্তু ইয়াত যেতিয়া অক্সিলিয়াৰী যিটো ষ্টাফ, এতিয়া মেডিকেল নাৰ্ছকে আদি কৰি যিবিলাক ষ্টাফৰ প্ৰয়োজন, সেই অনুপাতে প্ৰয়োজন অনুপাতে ইয়াত তাৰমানে ষ্টাফ নাই। এতিয়া আজিৰ দিনটোত এখন মেডিকেল কলেজ হ'বৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ে এই কথাবিলাক জানে। নিশ্চয় 150-200 অন্ততঃ নাৰ্ছ বা পেৰামেডিকেল হেৰি লাগিব। গতিকে এই যিখিনি নাৰ্ছৰ বা ষ্টাফৰ যিখিনি তাৰমানে কম আছে, এইখিনি তাৰমানে পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত যাতে প্ৰয়োজনীয় ব্যৱস্থাখিনি গ্ৰহণ কৰে, তাৰ কাৰণে মই তেওঁক অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথাটো হৈছে কি, আচল কথাটো হৈছে যে মেডিকেল কলেজখন হৈছে, এতিয়া আমাৰ বঙাইগাঁৱৰ আশে পাশে থকা লোকসকল যিসকল বাসিন্দা আছে বঙাইগাঁও জিলা, তেওঁলোকে এটা আশা কৰি আছে যে তাৰমানে তেওঁলোকে এইটো আশা কৰিছে তেওঁলোকে ইয়াৰে ডক্তৰ হ'ব, ইয়াৰে নাৰ্ছ হ'ব, ইয়াৰে প্ৰিন্সিপাল হ'ব, ছুপাৰডেণ্ট হ'ব, এইটো আশা কৰা নাই। আমাৰ ইয়াৰে মানুহখিনিয়ে আশা কৰি আছে ইয়াত তাৰমানে কিবা 4th গ্ৰেড চাকৰিটো, কিবা তাৰমানে ৱাৰ্ড বয়ৰ চাকৰিটো, এই জাতীয় বস্তুবিলাক আমি পাম নেকি, পাব পৰা যাব নেকি, এই কথাটো তাৰমানে এতিয়া ইয়াত এটা তাৰমানে এটা পৰিৱেশ সৃষ্টি হৈছে। এতিয়া এইটো তাৰমানে এতিয়া ধৰি লওক মই এটা যদি এইখন আমাৰ মাজগাঁও হৈছে, এতিয়া মাজগাঁৱতে হৈছে, ইয়াত তাৰমানে এই মেডিকেল কলেজখন বনাওঁতে ইয়াতে তাৰমানে ইয়াত শ্মশান এখন আছে, সেই শ্মশানখন উঠাই নি তাৰমানে সেই মাটিখিনিও তাৰমানে ইয়াৰ পৰা লোৱা হৈছে। তেওঁলোকে মেডিকেল কলেজত শ্মশানত তেওঁলোকৰ নামত আবণ্টিত মাটি, সেই মাটিখিনি আমি তাৰমানে মেডিকেল কলেজৰ নামত আমি লৈ ল'লোঁ। তেওঁলোকক এই ৰাইজক বুজাই দিলোঁ, সেই ৰাইজখিনি তেওঁলোকে নিশ্চয় আশা কৰিব যে বোলে আমিও এই যে আমিহে মাটি দিলোঁ কলেজক, যে আমাৰ কোনোবা এটা আমাৰ গাঁৱৰে কোনোবা এটাই পাওক, এনেধৰণে তেওঁলোকে নিশ্চয় চিন্তা চৰ্চা কৰিব।
গতিকে মই সেইকাৰণে কৈছোঁ যে আমাৰ বঙাইগাঁও জিলাখন আমি আচলতে আমি যদি চাওঁ আমি বেপাৰ ইন চেঞ্চ যে আমি তাৰমানে অসম ভিত্তিত আমি তাৰমানে কম্পিট কৰি চাকৰি ল'ব পৰা আমাৰ সংখ্যাটো কম। যেনেকৈ আমি অসমত আমি অসমৰ মানুহে সৰ্বভাৰতীয় পৰ্যায়ত আমি কম্পিট কৰি প্ৰতিযোগিতা কৰি আমি চাকৰি পাবলগীয়া চাকৰি আমি নোপোৱা এটা অৱস্থা লাহে লাহে হৈ আহিছে। আজি যদি আমি যদি চাওঁ ৰেলৱেত নিবনুৱা ৰেলৱেৰ চকত আমি যদি আজি চাওঁ BGR BRPL যদি চাওঁ আগতে তাৰমানে BGR BRPL কি হৈছিল ৰেলত কি হৈছিল যে মানুহখিনিয়ে তাৰমানে আমাৰ অসমীয়াত কথা বতৰা পাতিছিল। এতিয়া অসমাই হোৱাটছএপত বা ৰিফাইনেৰীত তেতিয়া অসমীয়া আজিৰ দিনটো সেইটো নহয়। আজিৰ দিনটো তাতো তাৰমানে হিন্দীত কথা পাতিবলগীয়া তাৰমানে অসমীয়া কথাটো নুবুজা হৈ গৈছে তাতে না তাৰমানে অসমীয়া মানুহৰ সংখ্যাটো কমি গৈছে। এইটো আমাৰ হৈছে এইটো অসমৰ ক্ষেত্ৰত তাৰমানে আমি অসমৰ মানুহখিনিয়ে সৰ্বভাৰতীয় পৰ্যায়ত আমি কম্পিট কৰিব নোৱাৰোঁ আৰু সৰ্বভাৰতীয় পৰ্যায়ত কম্পিট কৰিব নোৱাৰাৰ কাৰণে আমাৰ লাহে লাহে যিবিলাক চাকৰি সৰ্বভাৰতীয় পৰ্যায়ত কম্পিট কৰি পাব পৰা যায় সেই চাকৰিবিলাকত আমাৰ অসমীয়া মানুহৰ সংখ্যা লাহে লাহে কমি গৈছে। এইটো বাস্তৱ। ঠিক তদ্ৰূপ তাৰমানে আমি গোৱালপাৰাৰ মানুহখিনিয়ে বা বঙাইগাঁৱৰ মানুহখিনিয়ে তাৰমানে অসম ভিত্তিত যেতিয়া ৰাজ্যিক ভিত্তিত যিবিলাক তাৰমানে প্ৰতিযোগিতা এপইণ্টমেণ্টৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক এক্সামিনেশ্যন হয় তাত তাৰমানে আমাৰ মানুহবিলাকে অলপ কমকৈ কম্পিট কৰিব পাৰে সেই পৰ্যায়ত গৈ পাব নোৱাৰে। গতিকে সেইকাৰণে মই কৈছোঁ কিবাকে তাৰমানে এই বঙাইগাঁও জিলাৰ কাৰণে ইয়াত যিবিলাক স্থান মই ডাক্তৰ ইঞ্জিনিয়াৰৰ কথা ডক্তৰ অমুক তমুক নাৰ্ছৰ কথা কোৱা নাই যিবিলাক তাৰমানে হেৰি কিন্তু মই ফৰ্থ গ্ৰেডৰ কথাটো কৈছোঁ। এই ফৰ্থ গ্ৰেড কিবাকে তাৰমানে এই মানুহখিনিক তাৰমানে বঙাইগাঁও জিলাৰ মানুহখিনিক অলপ কিবা তাৰমানে অলপ মৰম কৰি কিবাকে 2-4টা ইয়াতে এপইণ্টমেণ্ট লোৱাব পৰা যায় নেকি তাৰ চিন্তাটো মাননীয় মই মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। তেওঁ এই কিবা নিশ্চয় তেওঁ চিন্তা কৰি কিবা ব্যৱস্থা উলিয়াব পাৰিব তাকে তেওঁক কৈছোঁ। মই বিশেষ ক'ব বিচাৰোঁ নহয় মই আশা ৰাখিছোঁ এইগৰাকী মন্ত্ৰীৰ অধীনত আমাৰ এই বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়খন তেওঁ যিটো কৈছে যে বিশ্বমানৰ এখন চিকিৎসা মহাবিদ্যালয় এটা আন্তঃগাঁথনি হৈছে। গতিকে বিশ্বমানৰ চিকিৎসাৰ ক্ষেত্ৰতো বিশ্বমানৰ পৰ্যায়লৈকে যাতে লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ যাতে অহোপুৰুষাৰ্থ কৰে তাৰ কাৰণে তেওঁ পুনৰ মই অনুৰোধ জনাই মই পুনৰবাৰ তেওঁক ধন্যবাদ জনাই মই বক্তব্য সামৰিছোঁ। ধন্যবাদ।